বঙাইগাঁৱৰ নাম্বাৰপাৰাত কেটেলা পহু উদ্ধাৰ স্থানীয় ৰাইজে কৰায়ত্ব কৰি কটাই দিয়ে বন বিভাগক বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডত পুৱা এটা কেটেলা পহু উদ্ধাৰ হয় নাম্বাৰপাৰা তৃতীয় খণ্ডৰ শামছুল হকৰ ঘৰৰ বাঁহৰ জোপাৰ তলত ৰাতিপুৱা ৰাইজে প্ৰত্যক্ষ কৰে পহুটো পিছত স্থানীয় ৰাইজে দৌৰা-দৌৰিকৈ কেটেলা পহুটো কৰায়ত্ব কৰি বন বিভাগক খবৰ দিয়ে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ কেটেলা পহুটো লৈ যায় পাহাৰীয়া অঞ্চলৰ পৰা কেনেকৈ কেটেলা পহুটো আহিলে সেয়ালৈ ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে কোনোদিনে নেদেখা পহুটো চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে নাম্বাৰপাৰা তৃতীয় খণ্ড শামছুলৰ ঘৰৰ পিছফালে বাঁহৰ চবত গুৰিত কেটেলা পহু এটা দেখা পোৱা গৈছে তাতে তাৰ পৰা কুকুৰে খেদি লৈ আহোঁতে ৰাইজে আবদ্ধ কৰে এডভোকেট কালামৰ ঘৰৰ পিছফালে বাঁহৰ চবত তাতে ৰাইজে আবদ্ধ কৰে এতিয়া বৰ্তমানলৈকে ফৰেষ্টৰক খবৰ দিয়া হৈছে সিহঁতে আহি আছে আৰু কেটেলা পহুটো কি বান্ধি ৰাখিছে এতিয়া আপোনাৰ এই হেৰি কৰা আছে বান্ধা মানে কি আৰু আমি টাপা বুলি কওঁ টাপা দি ধৰি ৰখা হৈছে নিৰাপদে ৰখা হৈছে ফৰেষ্টৰক খবৰ দিয়া হৈছে নাম্বাৰপাৰাত এটা কাটলা পহু ধৰিছে ৰাইজে ধৰাৰ কাৰণে ইয়াৰে মানে আমাক খবৰ দিছে খবৰ দিয়াৰ কাৰণে আমি ইয়াতে আহিছোঁ আহি কাটলা পহুটো আমি লৈ যাই এতিয়া মানাছত এৰি দিম নাম্বাৰপাৰা আচলতে কেটেলা পহুবিলাক ক'ৰ পৰা আহে কেটেলা পহুবিলাক এনে পাহাৰৰ পৰাই আহে ইয়াতে নাথাকে প্লেইন জেগাত নাথাকে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰেদি কিবাকৈ আহিছে আৰু জন অঞ্চলত কেটেলা পহুটো অহাৰ কিবা কাৰণ থাকিব পাৰে নেকি এনেহেনে কোনো কাৰণ নাই এতিয়া মাকৈ চাকৈ খেলাইছে যদি কিবা কাৰণত আহি সোমাইছে সেয়াই আপোনালোকে জীৱিত উদ্ধাৰ কৰিলে আমি এতিয়া জীৱিত হিচাপে পাইছোঁ বস্তুটো এতিয়া আমি অফিচত লৈ যাম লৈ যাই মানিকপুৰ অফিচত নিবাৰী আৰু মানাছত এৰি দিব লাগিব আমি আজি ৰাতি টোপনিৰ পৰা উঠি কেনে ল'ৰা ছোৱালীবিলাকৰ চিঞৰ বাখৰ শুনি টোপনিৰ পৰা উঠি চাওঁ যে এটা কেটেলা পহু আমাৰ বাঁহৰ গছৰ তলত ওলাই আছে সেইটো ল'ৰা ছোৱালীয়ে মাৰাৰ চেষ্টা কৰিছিল যদিও আমি মাৰিবলৈ দিয়া নাই এই কেটেলা পহুটো এটা কুকুৰে খেদি লাষ্ট সময়ত চালোঁ এটা কুকুৰে খেদি এই উত্তৰ ফালে লৈ আহি আছে আমি বিচাৰিলোঁ বহুত পোৱা নাই তাৰ পাছত এই এডভোকেট কালাম যে আছে এডভোকেট কালামৰ ঘৰৰ ওচৰত এটা খেতিত মানে এটা গছজোপা আছে তাৰ তলত কেইজনমান মানুহে উদ্ধাৰ কৰা হৈছে এইটো উদ্ধাৰ কৰি লৈ ঘৰত এটা বহুত মানে এটা জাগাত থৈ দিছে আৰু ফৰেষ্টৰক খবৰ দিয়া হৈছে সিহঁতে আহি আছে আহি কেনে কি কৰিব সিহঁতে জানে আৰু এতিয়ালৈকে কেটেলা পহুটো নিৰাপদে ৰাখা এতিয়া কেটেলা পহুটো বহুত নিৰাপদে ৰখা হৈছে মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।